যোৱা ইংৰাজী 2025 মে'ৰ 23 তাৰিখে মোক মিকিৰভেটা থানাৰ এই বৰ্ডাৰ পুলিচে আহি ৰাতি 11:30 মান বজাত লৈ যায় কিবা এটা ৰিপৰ্ট লিখিব বুলি। ৰাতিটো মোক মিকিৰভেটা থানাত ৰাখিছে। পিছদিনাখন মোক SP অফিচত লৈ গ'ল। SP অফিচৰ পৰা মোক আকৌ মোৰ লগত আৰু মোক লৈ 9জন মানুহ আমাৰ হেৰিত লৈ গ'ল, এই ডিটেনশ্যন কেম্পত লৈ গ'ল গোৱালপাৰা। তাত মই ৰাতিটো থাকিলোঁ। তাৰপিছত আকৌ মোক দুদিনমান থকাৰ পিছত 27 তাৰিখে মোক লৈ যায় হেৰিত এই বৰ্ডাৰ BSF আহি বৰ্ডাৰত লৈ যায়। বৰ্ডাৰত নিয়াৰ পিছত মোক প্ৰায় ৰাতি 4টামান বজাত পুছবেক কৰি দিয়ে জিৰ' লাইন সীমান্তত। তাত আকৌ বাংলাদেশৰ BGB আহে, গাঁৱৰ মানুহ আহে, তেওঁলোকে আমাক তাত বাধা দিছে। তেওঁলোকে আমাক লৈ আহিছে, কিমান জিৰ' লাইনত লৈ আহিছে। অনাৰ পিছত গোটেই দিনটো ৰ'দতে আছোঁ। ৰ'দত থকাৰ পিছত গধূলাৰ আগে তেওঁলোকে আকৌ বাংলাদেশলৈ লৈ গ'ল, তেওঁলোকৰ কেম্পত লৈ গ'ল। ৰাতিটো আছোঁ। থকাৰ পিছত তেওঁলোকৰ লগত কিবা আমাৰ ভাৰত চৰকাৰৰ নে কি কিবা এটা আলোচনা হৈছে। আলোচনাত ইয়াৰ আগত মোৰ মিছেছে হেৰি কৰিছে, যেতিয়া মোক লৈ গ'ল গম পালে, বৰ্ডাৰ পাৰ কৰাই দিলে গম পালে, তেওঁ কি কৰিলে, আমাৰ গোচৰ মহামান্য উচ্চতম ন্যায়ালয়ত চলি আছে। তেওঁ কৰিলে কি, কাগজ পত্ৰ লৈ আমাৰ বৰ্ডাৰ ব্ৰাঞ্চত, আমাৰ মৰিগাঁও বৰ্ডাৰ ব্ৰাঞ্চত এখন আবেদন কৰিছে যে মোৰ স্বামীজন স্বদেশী, তেওঁক ঘূৰাই আনিব লাগে। সেইমতে মোৰ মিছেছৰ দৰখাস্তখন তেওঁলোকে গ্ৰহণ কৰিলে আৰু দুই পক্ষৰ মাজত আলোচনা হ'ল। আলোচনা মৰ্মে মই ঘৰ পালোঁ আহি, নিৰাপদে মই ঘৰ পালোঁ আহি। আপোনাক কিবা নটিচ জাৰি কৰিছিলে নেকি প্ৰথমতে যে আপুনি বাংলাদেশলৈ যাব লাগিব বুলি তেনেকুৱা? নাই, তেনেকুৱা নটিচ মোক জাৰি কৰা নাছিলে। কিন্তু 2016ত আমাৰ এটা আছিলে, তেতিয়াই